নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। নমস্কাৰ দৰাচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ। আপোনালোককতো ডেইলি মই নমস্কাৰ দি আছোঁ বাৰু। নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি যোৱা 10 বছৰ, তাৰমানে যেতিয়া 2016ত আপুনি বিজেপিলৈ আহিলে, তেতিয়াৰ পৰা শুনি আহিছোঁ যে অসমক আপোনালোকে টপ 5 ষ্টেটৰ মাজত বনাব, মানে টপ 5। আপুনি নিশ্চয় মনত আছে। আৰু প্ৰথম 5 বছৰতো আপোনাৰ সৰ্বানন্দ সোণোৱালৰ কাম নহ'ল, কাৰণ আপোনাৰ এডভান্টেজ আছাম 1 একদম বকৱাছ হৈ গ'ল, ছুপাৰ ফ্লপ। কিন্তু হয়, আপুনি যেতিয়া মুখ্যমন্ত্ৰী শপত ল'লে, আকৌ কিন্তু ৰাইজক এবাৰ মনত পেলালে যে না, আমি অসম মানে টপ 5ত আহি যাম। টপ 10 নহয়, টপ 5। ধেমালি নহয় দেই। আমি বহুত আশা লৈ আছিলোঁ, এতিয়াও আশা আছে আপোনাৰ ওপৰত, কাৰণ মাত্ৰ কেইমাহমান বাকী আছে ইলেকশ্যন হ'বলৈ, কিছু দিন বাকী আছে। এতিয়াও সম্ভাৱনা আছে। মই এইটো মানে নেগেটিভ নিউজ, কাৰণ আপুনি নেগেটিভ নিউজটো ভাল নাপায় নহয়, নেগেটিভ কথা ভাল নাপায়, তো ময়ে ভাল নাপাওঁ। সেইটো আপোনালোকৰ মোৰ সাদৃশ্য আছে, তো এইকাৰণে কৈছোঁ। এতিয়া কুৱেশ্যনটো খুব চিম্পুল হয় যে ৰিচেণ্ট আপুনি জানে, আপুনি তাত টিপ্পনীও কৰিছে, মেঘালয়ত যি অবৈধ কয়লা খননৰ ফলত যি দুৰ্ঘটনা হ'ল, তাত অসমৰ শ্ৰমিকো মৃত্যু হৈছে। ইয়াৰ আগত অৰুণাচলত মৰিলে, নাগালেণ্ড, অমুক তমুক এইবিলাক ষ্টেটত হৈ আছে, মানে আমাৰ চুবুৰীয়া ৰাজ্যবিলাক হৈছেই, আৰু চাউথ ইণ্ডিয়াততো হৈয়ে আছে, সেইটোও হৈছে, নোহোৱা নহয়, হৈ আছে। বহুত বস্তু গাপ দি থয়। আপুনি ৰাজহুৱা কৰিবনে? আজি কপতি যোৱা 10টা বছৰ অসমৰ কিমান শ্ৰমিক, প্ৰব্ৰজিত মাইগ্ৰেণ্ট ৱাৰ্কাৰ বেলেগ ষ্টেটত গৈ মৃত্যু হৈছে, আপুনি মানে এটা শ্বেতপত্ৰ জাৰি কৰিব পাৰিবনে? যদি কৰা নাই, আপুনি কৰা নাই বুলি কৰি দিয়ক। তাৰপিছত আমি এইটো ওলাম, যি কৰিম আৰু হয়তো হ'ব পাৰে। মেঘালয়ত হৈছে, ক'ত? কোনো লিগেল মাইনিঙত নহয়, ইললিগেল মাইনিং। আৰু আপুনি কৈছে যে এইবিলাক অসমৰ নহয়, এইবিলাক এনেই অসমৰ বুলি চিনাকি দিয়া আচলতে বাংলাদেশী হয়। তো অসমৰ বুলি চিনাকি দি বাংলাদেশী কেনেকৈ হয়? অসমৰ বুলি চিনাকি দিবলৈ গ'লেতো তাৰ হাতত ডেফিনেটলি ডকুমেণ্টছ আছে। আৰু ইললিগেল যি কয়লাৰ খনন, এয়া লিডু মাৰ্ঘেৰিটাই হওক, মেঘালয় হওক, উমৰাংচু হওক, য'তেই হওক, চবতে কিন্তু ডাবল ইঞ্জিন চৰকাৰত হৈ আছে। আৰু এই গোটেই যি ব্যৱস্থা, এই গোটেই ব্যৱস্থাৰ লগত আপোনাৰ তৃণমূল পৰ্যায়ৰ নেতা, দলৰ নেতা, দল সংগঠন, পুলিচ ডিপাৰ্টমেণ্টৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়, মন কৰিব দেই, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু কোল মিনিষ্ট্ৰীলৈকে গোটেই এটা নেক্সাছ ইনভলভ হৈ আছে। এইটো এনেই চলি থাকিব পৰা নাই। এতিয়া বিভিন্ন জেগাত মানে এইবিলাক মানে ইলিগেল বুলি ঘোষণা কৰে, ঘোষণা কৰাৰ পিছতো কেনেকৈ লিগেলাইজ হৈ যায়। আজিৰ দিনটোত শ গাড়ীত আমাৰ মাৰ্ঘেৰিটা চাব ডিভিজনৰ পৰা গৈ আছে, নোযোৱা নহয়, গৈ আছে অবৈধভাৱে। আৰু প্ৰশাসন প্ৰেক্টিকেলি একো কৰিব নোৱাৰিব, কৰিলে তাৰ তাবাদলা হৈ যাব, বহুত কিবা কিবি হ'ব। এতিয়া মই বেছি দূৰলৈ নাযাওঁ। প্ৰাঞ্জন বৰান, আপোনাৰ নিশ্চয় মনত আছে, মাৰ্ঘেৰিটা ৰেড হোল মাইনিঙত যে মৰিছে, আৰু যে প্ৰাঞ্জল মৰাণৰ ধৰণে তেনেকৈ কিমান নিৰীহ যুৱক আছে। কাৰণ চব কোনো মানে প্ৰাণৰ ৰিস্ক লৈ আপোনাৰ ৰেড হোল মাইনিঙত নাযায়, পেটৰ তাৰণাত যায়। পৰিয়ালৰ ভোক চামলিবলৈ তেওঁলোকে এইবিলাক কাম কৰি আছে, তেওঁলোকৰ হাতত কোনো অপশ্যন নাই। কিন্তু আপুনি এইফালে কিন্তু টপ 5ত আনি আছে। এতিয়া যোৱা কিছুদিন দেখা গৈছে যে আপুনি তলৰ পৰা টপ নহয়, এতিয়া তলৰ পৰা টপত কেই নম্বৰত আছে, 5ত আছে, সেইবিলাক দেখা। আমি তলৰ পৰা বিচৰা নাই নহয়, আপুনি কৈছিলে, আমি কোৱা নাই নহয়। আপুনি কৈছিলে যে টপ 5। প্ৰাঞ্জন বৰান, তেওঁ কি বাংলাদেশী আছিলে নেকি? কথাটো তাতে। আৰু প্ৰধানমন্ত্ৰীয়ে 2 লাখ টকা কৰিছে, কম্পেনচেট কৰিছে, আৰু 50,000 যিবিলাক আহত হৈছে। মোৰ কথাটো চিম্পুল,
প্ৰধানমন্ত্ৰী কোৱা নাছিলে জানো 2014 যে প্ৰতিজন ভাৰতীয় নাগৰিকৰ একাউণ্টত 15 লাখ টকাকে দিয়া হ'ব। वो तो ऐसे ही फकट में मिल जाएगा, बाहर में इतना काला धन है। तो যোৱা 12 বছৰতো খবৰে নাই। তো এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা কাম কৰিব লাগে, এই ধৰণৰ ঘটনাত শ্ৰমিকৰ যেতিয়া মৃত্যু হয়, বৈধ আছিলে কাম না অবৈধ এইটো চাবলৈ দৰকাৰ নাই, কাৰণ য'তে যি হৈছে, বৈধ হৈছে অবৈধ হৈছে, সব কিন্তু এই অমৃতকালতে হৈ আছে। তো গতিকে এই যে 15 লাখ টকাৰ যোনটো কমিটমেণ্ট আছিলে, কমচে কম সেই কমিটমেণ্টটো ফুলফিল কৰাৰ কাৰণে এই শ্ৰমিকজন মৰি যোৱাৰ পিছত কমচে কম তাৰ একাউণ্টত, তাৰ পৰিয়ালৰ একাউণ্টত 15 লাখ টকা দিয়ক, কিবা এটা কৰক। এইসব কি হৈ আছে? গতিকে এইসব কৰি লাভ নাই। মোৰ কথাটো হ'ল আপুনি যিমানটো কৰিব পাৰিব সিমানটো কৰক, সিমানখিনিয়ে কথা পাতক। এতিয়া ইলেকশ্যনৰ বতৰত এতিয়া আৰু বহুত কিবা কিবি ক'ব আপোনালোকে, কিন্তু পাব্লিকটো পাব্লিক হয়, চেম্পিয়ন চবে সেইটোকে নাচি থাকিব আৰু চবে আজিকালি নাচিবলৈ ভাল পায়, চেক ল'বলৈ ভাল পায়, আপোনাৰ লগত চেল্ফি ল'বলৈ ভাল পায়। উপায় নাই, কোনে বচাব? ভগৱান শিৱ যদি আমাৰ অসমলৈ ওলাই নামি আহে ন, অসমীয়াক বচাব নোৱাৰে, কোনো পধ্যেই নহয়। আৰু এই নেৰেটিভছবিলাক ঠিক নহয়। হয়, য'ত বাংলাদেশীৰ কথাবিলাক আছে, মই মাজতো এপিছ'ড কৰিছোঁ, নকৰা নহয়। য'ত বাংলাদেশী অবৈধ বাংলাদেশী আগ্ৰাসনৰ কথাটো আছে, মই কৈছোঁ, নকোৱা নহয়। কিন্তু এই ধৰণৰ কথা বতৰাবিলাক ঠিক নহয়। মানে তাৰ মূল্যায়ন কৰক, কেলে হ'ব পাৰিছে। আৰু মই সেইটোতো বাদেই দিওঁ, আজি বহু বছৰ আগত মই চাউথত যেতিয়া গৈছোঁ, অসমৰ শ্ৰমিকৰ কি অৱস্থা জানেনে? অসমৰ তেওঁলোকে জাষ্ট ছিকিউৰিটিৰ কাম কৰি আছে। মই কেনেকৈ গম পালোঁ? তাৰমানে মই শ্বপিং মলত সোমাইছোঁ, বিভিন্ন জেগাত যেতিয়া যাওঁ, মই দেখা পাইছোঁ যে সেইটো মানে আমাৰ অসমীয়া ল'ৰা হ'ব লাগে, ছোৱালী হ'ব লাগে। এনেই যাওঁতে, ওচৰদি যাওঁতে তাকতো আৰু সুধিব নোৱাৰোঁ, ভাই তই অসমীয়া হয় নে নহয়। যাওঁতে জাষ্ট এনেই এটা চাউণ্ড দি গ'লোঁ, অঁ ভাইটি ভালে আছ, ভণ্টি ভালে আছ। তেতিয়া সিহঁতি কাষ চাপি আহে, তেতিয়া গম পাওঁ যে নাই, তাত তেওঁলোকে ছিকিউৰিটিত কাম কৰি আছে, অসমৰ বিভিন্ন জিলাৰ পৰা গৈছে। এইটো হ'লগৈ কাৰবাৰ। গতিকে পিছত দাম্ভালি নামাৰি অসমৰ যি নিবনুৱা সমস্যা আছে তাক কামত লগাওক। আৰু এডভান্টেজ টুৰ নামত বিদেশত ভ্ৰমণ কৰি লাভ নাই। আমি কিন্তু প্ৰকৃততে ইয়াত দৃশ্যমান হ'ব লাগিব। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, যদি বেয়া পায় গালি পাৰক, ভাল পালে কমেণ্টছ দিয়ক, আৰু হয় ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।